সকলোলৈ স্বাগতম জনালোঁ মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে বাৰু আজৰি সময়ত কোনে কি কৰি ভাল পায় জনাব। আজি যিহেতু মোৰ দিনত ডিউটি নাছিলে সেইবাবে মই আজৰি আছিলোঁ। মই ভাবিলোঁ আজি মই মোৰ চুলিখিনিকে অকণমান যত্ন লওঁ। সেইবাবে মোৰ লগৰীজনৰ ঘৰত গ'লোঁ, গৈ তাৰ পৰা দুটামান জেতুকাৰ পাত ছিঙি লৈ আহিলোঁ। যিহেতু মই ডিউটিৰ পৰা আহোঁতে দুখিলামান জবা ফুলৰ পাতো লৈ আহিছিলোঁ আৰু দুটামান জবা ফুলো লৈ আহিছিলোঁ। গোটেইখিনি মিক্স কৰি মই একেলগতে এটা পেষ্ট বনাম। জেতুকাখিনিও মই ধুনীয়াকৈ ধুই লৈ মিক্সিত লৈ ল'লোঁ। তাৰপিছত মই জবা ফুলৰ পাত কেইখিলামান তাতে লগ কৰি দিলোঁ, লগতে জবা ফুল দুটামানো দি দিলোঁ। তাৰপিছত মই তাত মিক্স কৰি দিলোঁ এচামুচৰ অকণমান বেছি চাহপাত। তাতে চাহপাতখিনি দিলে কালাৰটো ধুনীয়াকৈ আহে বুলি কয়, সেইবাবে মই অকণমান চাহপাত লগত লগ কৰি দিলোঁ। এয়া দেখিছেনে মোৰ জেতুকাখিনি পিচি হৈ গ'ল ধুনীয়াকৈ। তাৰপিছত মই জেতুকাখিনি ধুনীয়াকৈ বাতি এটাত উলিয়াই ল'লোঁ আৰু ইয়াতে এতিয়া মই মিক্স কৰি দিম এটা কণী। এয়া দেখিছেনে, এই কণীটো মই তাত জেতুকাখিনিৰ লগতে দি দিম। তাৰপিছত চামুচেৰে গোটেইখিনি ধুনীয়াকৈ মিহলাই ল'ম আৰু তাৰপিছত চুলিত লগাম। যিহেতু মই মোৰ চুলিখিনিত কোনো ধৰণৰ কিনা বস্তু ইউজ নকৰোঁ, সেইবাবে মই এনেকৈ জেতুকা পিচি লগাওঁ। মাজে মাজে কেতিয়াবা এল'ভেৰা আৰু নাৰিকল তেলো লগাই দিওঁ। জেতুকা পিচি লগালে হেনো মূৰটো ধুনীয়াকৈ ঠাণ্ডাও হৈ থাকে, লগতে চুলিখিনিও ধুনীয়া হয়। মই গোটেই চুলিখিনিত ধুনীয়াকৈ লগাই ল'লোঁ। তাৰপিছত ওপৰত এনেকৈ বান্ধি থৈ দিলোঁ। বজাৰৰ পৰা আহোঁতে মই অকণমান শাকখিনি লৈ আহিছিলোঁ, গতিকে আজৰি সময়খিনিত মই বহি বহি শাকখিনি চাফা কৰিলোঁ ধুনীয়াকৈ। ঔটেঙা এটা লৈ আহিছিলোঁ, ঔটেঙাটো ধুনীয়াকৈ কাটি ল'লোঁ, লগতে কচু আনিছিলোঁ, কচুও কাটি ল'লোঁ। ইয়াৰে পিছত মই কচুখিনি ঔটেঙা আৰু দালি একেলগতে ধুই ধুনীয়াকৈ প্ৰেছাৰ কুকাৰত এটা চিটি দি ল'লোঁ। তাৰপিছত এইখিনি মই চম্ভাৰ দিলোঁ। এয়া দেখিছেনে কচু আৰু ঔটেঙা দালি কিমান ধুনীয়া হৈছে চাওকচোন। এতিয়া মই এইখিনি 5 মিনিটমান ধুনীয়াকৈ উতলিব দিম, তাৰপিছত বন্ধ কৰি দিম। শাকখিনিও এইফালে হ'বৰে হৈছে। এয়া মূলা শাক আৰু অকণমান মাছ আছিলে, গতিকে সৰু মাছ দুটামান লগত দি দিছিলোঁ মই। এয়া শাক আৰু মূলা ভাজিও হৈ গ'ল। ৰ'দটো পাই লাহে লাহে নাইকিয়া হৈ গ'ল, গতিকে মই কাপোৰখিনি ভিতৰত আনিব লাগিব। গোটেইখিনি কাপোৰ মই একেলগতে ভিতৰত লৈ আহিলোঁ আৰু এতিয়া মই কাপোৰখিনি আকৌ নিজৰ জেগাত যেনেকৈ ৰাখিছিলোঁ তেনেকৈ থ'ব লাগিব। আপোনালোকক দেখুৱাই আছোঁ। এই বিচনীখন দেখিছেনে, এই বিচনীখন মই যৌতুকত লৈ আহিছিলোঁ, মানে মাৰ ঘৰৰ পৰা লৈ আহিছিলোঁ মোৰ বিয়াৰ দিনাখনে। এইখন মোৰ নিজ হাতেৰে বনোৱা বিচনী। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে। এইখন যে দেখিছে আপোনালোকে, এই কাপোৰখনক আমাৰ ফালে ফটা কানিৰ কেঁথা বুলি কয়। আপোনালোকৰ ফালে বাৰু কি বুলি কয় জনাবচোন। এই ফটা কাপোৰেৰে এই কাপোৰখন বনায়, সেইবাবে আমাৰ পিনে ফটা কানিৰ কেঁথা বা থচা বুলি কয়। গা ধুই উঠি যিহেতু মই অকণমান সময় পালোঁ, সেইবাবে মোৰ নিজৰ হাতখনতো অকণমান জেতুকা লগাই ল'লোঁ। তাৰপাছত আমি ভাত খাবৰ কাৰণে ৰেডি কৰিলোঁ। এয়া কণী আমলেট, শাক ভাজি, দালি, ঔটেঙা আৰু কচু, লগতে ভাত। ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে, লগতে লাইক আৰু কমেণ্ট কৰিব বুলিও আশা কৰিলোঁ। ধন্যবাদ।